অসম আৰক্ষীৰ আন্তঃগাঁথনিৰ এক নৱ সংযোজন আজি বাস্তৱ ৰূপত থিয় দিছে বিশ্বনাথত। বিশ্বনাথ কুমুদ আৰু কৌস্তভ মুনিৰ গুপ্তকাশী এই বিশ্বনাথৰ লগতেই জড়িত। মহাদেৱ শিৱৰ আশীৰ্বাদ পুষ্ট এই বিশ্বনাথতে অসমৰ ইতিহাসৰ বহু সোণালী অধ্যায় ৰচিত হৈছে। বিশ্বনাথৰ পাভৈত নৱৰূপেৰে সাজি কাচি উঠিছে পঞ্চম অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ এই ধুনীয়া কমপ্লেক্সটো, যি অসম আৰক্ষীৰ স্মাৰ্ট পুলিচিঙৰ অনন্য উদাহৰণ হৈ ৰ'ব। 2022 চনৰ 10 ডিচেম্বৰত বিকাশৰ এটি পষেক কাৰ্যসূচীৰ অধীনত বিশ্বনাথ জিলাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আৰক্ষী বেটেলিয়ন কমপ্লেক্সটোৰ শিলান্যাস কৰিছিল পাভৈত। ইয়াৰ পাছৰে পৰাই পূৰ্ণ গতিত কমপ্লেক্সটো নিৰ্মাণৰ কাম আৰম্ভ হয় আৰু আজি এই কমপ্লেক্সটো সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে অসম আৰক্ষীৰ এক অভিন্ন অংগ হৈ উঠিবলৈ। 2.93 লাখ বৰ্গমিটাৰ জোৰা এই কমপ্লেক্সটো নিৰ্মাণত ব্যয় হৈছে প্ৰায় 177 কোটি টকা আৰু ইয়াত অন্তৰ্ভুক্ত হৈছে বিভিন্ন অত্যাধুনিক আৰু স্মাৰ্ট সা সুবিধা। অসম অৰুণাচল আন্তঃৰাজ্যিক সীমাৰ পৰা মাত্ৰ 9 কিলোমিটাৰ দূৰত অৱস্থিত এই কমপ্লেক্সটোৱে ৰাজ্যখনৰ কৌশলগত দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু যি অসম আৰক্ষীৰ স্মাৰ্ট পুলিচিঙৰ ক্ষেত্ৰতো এক অনন্য দিশ। মুখ্য দুৱাৰৰ পৰা পেৰেড গ্ৰাউণ্ডলৈকে ইয়াৰ পৰিৱেশে আপোনাক অভিভূত কৰিব। CO অফিচ, CO ৰেচিডেন্স, পেৰেড গ্ৰাউণ্ড, ৰেচন ষ্ট'ৰ, খেলপথাৰ আৰু অন্যান্য ভৱনসমূহত দেখা পোৱা যায় আধুনিকতাৰ পৰশ। SO মেছ, GO মেছ, কমিউনিটি চেণ্টাৰ, কম্পিউটাৰ আৰু উন্নত সা সঁজুলিৰ সৈতে ক্লাছৰুমছ, অসম আৰক্ষীৰ কৰ্মচাৰীৰ সন্তানৰ বাবে প্ৰাথমিক বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ, উন্নতমানৰ বেৰেক্স, স্পৰ্টছ কমপ্লেক্স, ৰিক্ৰিয়েশ্যনেল হল আৰু লগতে অসমীয়া সংস্কৃতিৰ প্ৰাণ নামঘৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰথম দৃষ্টিতেই পঞ্চম অসম আৰক্ষী কমাণ্ডো বেটেলিয়নৰ এই সুন্দৰ কমপ্লেক্সটিয়ে আৰু ইয়াত জিলিকি থকা অত্যাধুনিক সা সুবিধাসমূহে সকলোকে অভিভূত কৰিব। অসম চৰকাৰৰ লক্ষ্য হৈছে শক্তিশালী আৰক্ষী বাহিনী, স্মাৰ্ট পুলিচিং আৰু অসম আৰক্ষীক দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ আৰক্ষী বাহিনী হিচাপে গঢ়ি তোলা। এই যাত্ৰাত পাভৈ এই পঞ্চম অসম আৰক্ষী কমাণ্ডো বেটেলিয়ন কমপ্লেক্সটোৱে এক অনন্য ভূমিকা পালন কৰাটো নিশ্চিত।